নমস্কাৰ। আজি কেইজোপামান ফুলগছ ৰুলোঁ আৰু ফুলগছ কেইজোপা কাঁইটীয়া ফুলগছ হয়। বহুতে কাঁইটীয়া ফুলগছ ঘৰত ৰুব নালাগে বুলি কয়, কিন্তু মই এইবিলাক বিশ্বাস নকৰোঁ। বহুদিনৰ আগত মই এনেকৈ কাটিং কৰি ৰুই থৈ দিছিলোঁ ক'লা পলিথিনত, আৰু পলিথিনখিনি এতিয়া বেয়া হৈ গ'ল আৰু গছজোপাও ডাঙৰ হৈ গৈছে। 4টা টাব খালী হৈ আছিলে, তাত এতিয়া ধুনীয়াকৈ ফুলগছ কেইজোপা ৰুই দিছোঁ। এজোপা ফুলগছৰ কাৰণেই যে মানুহৰ ঘৰত বিপদ আপদ আহে, সেয়া মই বিশ্বাস কৰি ল'ব নোৱাৰোঁ। কাৰণ জীৱন মানেই সংগ্ৰাম, আৰু মানুহৰ জীৱনত সংগ্ৰাম আহিবই। সেয়া ফুলগছৰ বাবেই যে সংগ্ৰাম আহিছে সেয়া নহয়। সেইবাবে মই কাঁইটীয়া ফুল হওক বা যিয়ে ফুল হওক, ধুনীয়া দেখিলে মানে মই ধুনীয়াকৈ ৰুই থ'বলৈ চেষ্টা কৰোঁ নিজৰ ফুলনি বাগিচাত। আৰু এইজোপা ফুলগছৰ ফুল বহু দিনলৈকে ফুলি থাকে, আৰু ফুলি থকা সময়ত পাতখিনি সৰি যায়, আৰু কেইবা প্ৰকাৰৰো থাকে, দেখিবলৈ বৰ ধুনীয়া লাগে। আৰু ৰুই থাকোঁতেই হাতত লাগি পিনে ভাঙি গ'ল, বহুত বেয়া লাগিছে। চাওকচোন ইমান ধুনীয়া ফুলগছজোপাৰ ফুলখিনি। আৰু এতিয়া ৰোৱা হৈ গ'ল, অকণমান পানী দি দিছোঁ এনেকৈ। এই ফুলগছবিলাকৰ দৰে আমাৰ মনবিলাকো যদি সদায় সুন্দৰ কৰি ৰাখিব পৰা হ'লে জীৱনটো কিমান সুন্দৰ হ'লে হয়। কিন্তু আমি মানুহ হওঁ যে সুন্দৰ কৰি ৰাখিবলৈ বেছি সময় নোৱাৰোঁ। কিন্তু চেষ্টা কৰিব লাগে মনটোক আৰু জীৱনটোক সুন্দৰ কৰি ৰাখিবলৈ। ৰোৱা হৈ গ'ল। আজিলৈ আহোঁ, বাই।